ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সৈতে বিভিন্ন সময়ত জড়িত হৈ আছিল। আজি ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, তেওঁৰ নাতি সেজ হাজৰিকা আৰু তেখেতৰ ভাতৃ সমৰ হাজৰিকা, ভাতৃ বোৱাৰী মনীষা হাজৰিকাকে আদি কৰি পৰিয়াল আৰু তেখেতৰ সান্নিধ্য লাভ কৰা কেইবাগৰাকীও ব্যক্তি এই শতবাৰ্ষিকী অনুষ্ঠানৰ সদস্য হিচাপে উপস্থিত আছিল আৰু সকলোৱে বিভিন্ন ধৰণৰ পৰামৰ্শৰে আজিৰ সভাখন সমৃদ্ধ কৰি তোলে। চৰকাৰে যি ধৰণে কাৰ্যসূচীসমূহ ভাবিছিল তাৰ লগত কেইবাটাও অতিৰিক্ত সংযোজনৰ পৰামৰ্শও আগবঢ়োৱা হৈছে। আমি গোটেই পৰামৰ্শসমূহ আকৌ এবাৰ চালি জাৰি চাম আৰু তেখেতসকলৰ পৰামৰ্শসমূহো সন্নিবিষ্ট কৰি আমি আগবাঢ়িবলৈ প্ৰচেষ্টা কৰিম। পৰামৰ্শবিলাক বিশেষকৈ প্ৰায় 40 গৰাকী ব্যক্তিয়ে তাতে যিহেতু পৰামৰ্শ আগবঢ়াইছিলে, গতিকে পৰামৰ্শৰ তালিকাখন অলপ দীঘল, সেইকাৰণে হয়তো মই একে আখৰতে ইয়াত ক'বৰ কাৰণে সম্ভৱ নহয়, কিন্তু আপোনালোকক আমি নিশ্চিতভাৱে এই বিষয়ে জনাম। গতিকে আজিলৈ এইখিনিয়ে, পিছত আপোনালোকক সময়ে সময়ে চেণ্টিনাৰী বিষয়ে আপোনালোকক জনাই থাকিম। হ'ব? বিভিন্ন জীৱনীখন অনুৰাধা শৰ্মা পূজাৰীয়ে লিখি উলিয়াইছে। তাক আমি পিয়াৰ ৰিভিউ বুলি যাক কয়, আৰু এবাৰ আমি তাক পৰীক্ষা কৰোৱাম আৰু ভাৰতৰ 23টা ভাষাত ভূপেন হাজৰিকা দেৱৰ এই গ্ৰন্থখন অনুবাদ হ'ব আৰু প্ৰায় 4 লাখতকৈ অধিক কলেজ, মহাবিদ্যালয়, লাইব্ৰেৰী, চৰকাৰী কাৰ্যালয়, বিভিন্ন ঠাইত আমি ইয়াক পঠিয়াম আৰু তাৰ লগতে অসমতো আমি 10 লাখ লোকলৈ আমি পঠিয়াবলৈ চেষ্টা কৰিম। Today we have conducted the first meeting of Dr. Bhupen Hazarika Birth Centenary. Honorable Prime Minister Sri Narendra Modi will inaugurate the birth centenary and we will have several functions during the year. Today we had the first meeting of the core committee. We received many valuable suggestions and definitely we are going to incorporate all the practical suggestion in the birth centenary calendar. Thank you. আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।